মাজুলীবাসীৰ বাবেও সুখবৰ। এই উত্তৰ কমলাবাৰী সত্ৰৰ আচলতে মজিয়াতে সত্ৰীয়া সংস্কৃতি শিক্ষণ কৰি বৰ্তমান সংগীত নাটক একাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। উত্তৰ কমলাবাৰী সত্ৰৰ একালৰে এগৰাকী বৈষ্ণৱ আছিল। বৰ্তমান তেওঁ কমলাবাৰী নিবাসী সত্ৰীয়া সংস্কৃতি সাধক গৱেষক। তেখেত হৈছে কৰুণা বৰা। কৰুণা বৰা ডাঙৰীয়াই 2022 বৰ্ষৰ সংগীত নাটক একাডেমি বঁটা লাভ কৰাৰ লগতে উত্তৰ কমলাবাৰী সত্ৰৰ বৰ্তমানৰ দুগৰাকী বৈষ্ণৱ ভৱেন বৰবায়ন আৰু মুকুন্দ বৰবায়নদেৱে ক্ৰমে সংগীত নাটক একাডেমি বঁটা আৰু বিছমিল্লা খাঁ যুৱ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। উত্তৰ কমলাবাৰী সত্ৰৰ বাবে গৌৰৱৰ ক্ষণ, এক ঐতিহাসিক দিন। যিহেতু সত্ৰলৈ এই সন্মান আহিছে, বিশেষকৈ তিনিওগৰাকী উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ বুলিয়ে ক'ব পাৰি। তিনিওগৰাকী যি সংগীত নাটক একাডেমি বঁটা প্ৰাপক, তিনিওগৰাকীকেই উত্তৰ কমলাবাৰী সত্ৰৰ যি সত্ৰাধিকাৰ চৰা আছে, চৰালৈ মাতি আশীষ নিৰ্মালি প্ৰদান কৰিছে। মোৰ লগত আছে কৰুণা বৰা ডাঙৰীয়া। মই ইতিমধ্যে কৈছোঁ, তেখেতৰ পৰা আমি খুব চমুকৈ জানিব বিচাৰিম যে সংগীত নাটক একাডেমীয়ে 2022 বৰ্ষক আপোনাক বঁটা প্ৰদান কৰিছে। একালতে উত্তৰ কমলাবাৰী সত্ৰতে থাকি এই সত্ৰৰ বাকৰিতে সত্ৰীয়া সংস্কৃতি শিক্ষণ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলে। এতিয়া বৰ্তমান উত্তৰ কমলাবাৰী সত্ৰৰ বাহিৰত যদিও উত্তৰ কমলাবাৰী সত্ৰৰ লগতে ওতঃপ্ৰোতভাৱে জড়িত। এই বঁটাটো পাই আপোনাৰ কেনেকুৱা অনুভৱ? এই বঁটাটো পাই আমি যথেষ্ট আনন্দিত হৈছোঁ, অনুগৃহীত হৈছোঁ, অনুপ্ৰাণিত হৈছোঁ। আৰু আমি অনুভৱ কৰোঁ যে এই সত্ৰৰ কীৰ্তনঘৰৰ মজিয়াত আমি এটা সময়ত নাচ শিকিছিলোঁ, নাচ পৰিৱেশন কৰিছিলোঁ। সেয়া আছিলে ভকতি মুকুতিৰ এটা উপায়, মাধ্যম আছিলে সংগীতৰ যোগেদি। পৰৱৰ্তী সময়ত এই সত্ৰৰ মাজৰ পৰাই পৰিৱেশকৰণ হিচাপে এই সত্ৰীয়া নৃত্য, নাট্য, গীত, বাদ্য সকলোকে বাহিৰলৈ উলিয়াই দিয়া হৈছে। আৰু ই এতিয়া জগত সভাত জগত জিনিছে বুলি আমি ক'ব পাৰোঁ। এতিয়া এই সময়ত এটা অনুভৱ আহিছে যে বাল্যকালৰ পৰাই, ঠিক 1976 চনতে দিল্লীত নাচিবলৈ যোৱা সেই দিনৰ পৰা আৰম্ভ কৰি আজি তাৰিখলৈকে আমি এই নৃত্য, গীত, নাট, বাদ্যৰ লগত জড়িত হৈ এই পুৰত বয়সত এটা অনুভৱ হয় যে আমি ব্ৰহ্মশক্তিক উপাসনা কৰিছোঁ। নৃত্য এটা উপাসনাৰ মাধ্যম। কৃষ্ণস্তু ভগৱান স্বয়ং, নটবৰ কৃষ্ণক উপাসনা কৰাৰ যোগেদি ব্ৰহ্মক উপাসনা কৰা হয়। আৰু এই ব্ৰহ্মক শক্তিক উপাসনা কৰাৰ যোগেদি পৰিৱেশকৰণৰ মাধ্যমেদি আমি যাতে সত্ৰীয়া সংস্কৃতিক অসম, ভাৰত তথা পৃথিৱীৰ বুকুলৈ বোৱাই নিব পাৰোঁ। এফালে উপাসনাৰ মাধ্যম আধ্যাত্মিকতা, আনফালে ই জনমনোৰঞ্জনৰ এটা আহিলা হিচাপে যাতে এই নৃত্য, গীত, নাট বাদ্যভাগিক আমি জনমানসত প্ৰতিষ্ঠা কৰিব পাৰোঁ। আজিৰ এই পবিত্ৰ মুহূৰ্তত আমি ইয়াকেই পৰমপিতা পৰমেশ্বৰ বঁটাই আৰু দায়িত্ব বঢ়ালে। তেনেকুৱাই আমি ভাবোঁ যে আমি ক'ৰবাত যদি অকণমান অৱহেলা কৰি, ক'ৰবাত যদি অকণমান এলাহ কৰি আমি কিছু ক্ষেত্ৰত পিছুৱাইছিলোঁ বা স্থবিৰ হৈছিলোঁ, আজিৰ তাৰিখত অনুপ্ৰাণিত হৈছোঁ আৰু উৎসাহিত হৈছোঁ। ভাবিছোঁ আমাৰ দায়িত্ববোধ বাঢ়িব। এটা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যাতে আমি এই সংগীতভাগিক আগুৱাই নিব পাৰোঁ। মহাপুৰুষ গুৰু দুজনাৰ এই অমূল্য সৃষ্টি ৰাজিক যাতে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ, আজিৰ তাৰিখত আমি প্ৰতিশ্ৰুতিবদ্ধ। আৰু সমান্তৰালভাৱে কমলাবাৰী সত্ৰৰ 350 বছৰীয়া গৌৰৱৰ ক্ষণ ইতিমধ্যে চলি আছে। আৰু সেই 350 বছৰীয়া সেই গৌৰৱ উজ্জ্বল সেই কাৰ্যসূচী চলি থকাৰ মাজতে, বছৰজোৰা কাৰ্যসূচী চলি থকাৰ মাজতে উত্তৰ কমলাবাৰী সত্ৰৰ বাবে এক বিশেষকৈ অত্যন্ত সুখবৰ আহিছে। ভৱেন বৰবায়ন, অধ্যাপক ভৱেন বৰবায়ন ওৰেটো জীৱন সত্ৰীয়া সংস্কৃতি সাধনা কৰি এই সত্ৰত উদাসীন জীৱন যাপন কৰি এতিয়াও বৰ্তমান সেই যি সাধনা, সেই সাধনা অব্যাহত ৰাখিছে। সংগীত নাটক একাডেমি 2023 বৰ্ষত সত্ৰীয়া নৃত্যত তেখেতক যিহেতু সংগীত নাটক একাডেমি বঁটা প্ৰদান কৰিছে, প্ৰথম আপোনাৰ অনুভৱ? প্ৰথমে আমি প্ৰতিদিন টাইমৰ সকলো কৰ্মকৰ্তালৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু আমি শৈশৱ অৱস্থাতে সত্ৰলৈ আহিছোঁ, ঘৰ বাৰী ত্যাগ কৰি সত্ৰৰ গুণানী কীৰ্তনখিনি কেনেকৈ আগুৱাই যাম, উপৰোক্ত অধ্যাপকসকলে আমাক যেনেদৰে শিকালে আজিও তেনেকৈ আমি নিস্বাৰ্থ হিচাপে কৰি আহিছোঁ। আৰু এই ক্ষেত্ৰত বিশেষ ভূমিকা আমাৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰকে প্ৰমুখ কৰি সকলো যিখিনি শুভাকাংক্ষী সকলোৱে এই ক্ষেত্ৰত আমাৰ পৰা আমি তেখেতসকলৰ প্ৰতি আমাৰ সেৱা যাচিছোঁ। আৰু এই আশীৰ্বাদ বা এয়া সন্মান মাজুলী সত্ৰৰ নহয়, মাজুলী নহয়, অসমৰ নহয়, ভাৰতবৰ্ষৰ সকলো ক্ষেত্ৰতে